তো নমস্কাৰ অসম। তো পোনপটে মই আপোনালোকক চবকে স্বাগতম জনাইছোঁ আৰু চবকে আপোনালোকক কৈছোঁ যে এই ভিডিঅ'টো যোনে যোনে চাই আছে তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। মই জাষ্ট এইখিনিয়ে কথা কওঁ যে বৰ্তমান আপোনালোকে বহুত মানে টাইমটো গৈ আছে বা সময় গৈ আছে, প্ৰতিদিনে এটা এটা কৰি টাইম গৈ আছে। তো আপোনালোকে এই ভিডিঅ'টো যোনে চাব সি শ্বেয়াৰ কৰক আৰু ক'ত পৰা চাই আছে সেইটো মোক কমেণ্ট কৰি জনাব যে আপোনালোকে জব কৰিম বুলি ভাবি আছে। তো জব মানে কিছুমান আপোনাৰ মেট্ৰিক মানে 10 মেট্ৰিক মানে হেৰি কৰা নাই বা আপোনাৰ মেট্ৰিক বেয়া, মেট্ৰিক ফেইল, তো আপোনালোকে পঢ়া শুনা নাই, এটা বা হাই ছেকেণ্ডেৰী হেৰি নাই, BA কমপ্লিট নাই। তো সেই মানুহবিলাকে আপোনালোকে কি কৰিব পাৰিব? পোনমতে মই আপোনালোকক কৈছোঁ, আপোনালোকৰ যিটো ঘৰৰ ভিতৰত যিটো মানুহে সহায় কৰে বা হেল্প কৰে, আপুনি সৰু এখন দোকান দিয়ক, যাতে আপোনালোকে এনেকুৱা কৰিব নোৱাৰে ক'ৰবাত, হয় নহয়? তো চবেই মিলাই পেলাই অলপ কিবা এটা পইচা অলপ উপাৰ্জন কৰক, অলপ সহায় কৰক। ক'ৰবাত বেলেগৰ ঘৰত কাম কৰিব কিবা কৰিছে, সৰু এখন নিজে এখন দোকান এখন দিয়ক। জব কৰিলে যিখিনি পইচা আমি সেই কৰিব পাৰোঁ, আপোনালোকে সেই জবৰ পাছত জবটো মানে আপোনাৰ এটা চেল্ফ ডিফেন্স, মানে চেলাৰী টাইপৰ, আৰু এই চেলাৰীত আপোনালোকে মানে ডিপেণ্ড নহয়। তো আপোনালোকে সৰুকৈ এটা বিজনেছ ষ্টাৰ্ট কৰক, যিটো ষ্টাৰ্ট কৰিলে আপোনালোকে আগলৈ বাঢ়িব পাৰে। তো এই ভিডিঅ'টোত মই আপোনালোকক এইটোৱে জনাইছোঁ যে আপোনালোকে সৰুকৈ এটা অসমীয়া মানুহ হয়, তো মই এইখিনি অসমীয়াৰ কথা আপোনালোকক জনাই দিছোঁ যে আপোনালোকে সৰু এখন দোকানকৈ আপোনালোকে ষ্টাৰ্ট কৰক। এই সময়টো টাইমটো আপোনালোকক এনে নেখেদাব, টাইমটো লছ নেখেদাব, আৰু এই টাইমটোত আপোনালোকে বহুত মানে বিপদ পৰিব। তো এই সময়টো বহুত ইম্পৰ্টেণ্ট হয়, আৰু নিজকে সময় দিয়ক আৰু বেলেগক টাইম ৱেষ্ট নকৰিব। তো এই সময়ত আপুনি কাম কৰি আপোনালোকে ভাল এটা নিজে গঢ়ি তোলক যে আমি অসমীয়া মানুহ হয়, আমি কিবা এটা সৰুকৈ কিবা এখন দি পেলাই আমি এটা উপাৰ্জন শিকিব পাৰোঁ। তো আমি বিচাৰোঁ যে আপুনি কি কৰি আছে আৰু আমি কি কৰি আছোঁ। যিখিনি মানুহে চাকৰি কৰিম বুলি ভাবি আছে, সেই চাকৰি কৰাত আপুনি নাভাবিব যে আপুনি চাকৰি কৰি পেলাই মই কিবা এটা হেৰি কৰিব পাৰিম, মানে ঘৰ তুলিব পাৰিম, সেনেকুৱা নহয়। আপুনি নিজে সৰুকৈ কিবা এখন জইনিং কৰক, জইনিং কৰি পেলাই আপুনি উপাৰ্জন কৰক। সৰু দোকান এখন, পাণ তামোলৰ দোকানত দিয়ক বা সৰু এখন আপুনি দোকান, যদি সেই পইচাও নাই ক'ৰবাৰ পৰা লওক, বা আপুনি অলপ সেইখিনি পইচা দি আপুনি বেলেগক দিব পাৰিব। বা আপুনি 5,000 টকাই লওক বা 3,000 টকাই লওক, আপুনি লৈ পেলাই আপুনি নিজে এটা সৰু এখন দোকান এখন দি এটা গঢ়ি তোলক। তো মই এইখিনিয়ে বিচাৰোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি পোৱা নাই তেতিয়া আপোনালোকে ডিছমিছ কৰি দিব। তো আজিৰ কাৰণে ধন্যবাদ।